পঢ়ি থকা বন্ধু বান্ধৱী তথা দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ চমু বক্তৃতা আৰম্ভ কৰিছো। কিবা ভুল হলে শুধৰাই দিব। আজি 14 নৱেম্বৰ, পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতে শিশু দিৱস উদযাপন কৰা হয়। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ। তেওঁ আছিল একেধাৰে ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল সৌপ্ৰাণী নেহৰু। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জৱাহৰলাল নেহৰুৱে ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল, যাৰ বাবে তেওঁ সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। তেখেতৰ 1964 চনৰ 27 মে'ত মৃত্যু হৈছিল। শিশুৰ প্ৰতি তেওঁৰ অদম্য স্নেহ আছিল।